যে এইটো একেবাৰে নতুন নহয়, কাৰণ সাতাম পুৰুষীয়া এটা সম্প্ৰীতি আমাৰ অসমীয়া জাতিৰ বাপুতি সাহোন। এই বিহুৰ লগত আমাৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে জড়িত হৈ আমি আজি সদায় বিহু পাতি আহিছোঁ। খালি এটা ভাল লাগিছে যে আমাৰ পবিত্ৰ ৰমজান মাহ চলি আছে, আমাৰ ৰাইজে নামাজ পঢ়ি ওলাই আহিলে, মঠীয়া চিকাৰ এই বিহু দল আমাৰ মাজত আহি উপস্থিত হৈ আমাক শুভেচ্ছা জনালে, ঈদৰ শুভেচ্ছা জনালে। আৰু এই পবিত্ৰ ক্ষণত আচলতে তেখেতলোকে শান্তি সম্প্ৰীতিৰ এক নিদৰ্শন, আমাৰ যে শংকৰ আজানৰ দেশ তাৰ এটা নিদৰ্শন আজি দাঙি ধৰিলে। তাৰ বাবে মঠীয়া চিকা বিহুৱা দলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটি বিহু কলি মই গাব বিচাৰিছোঁ, কাৰণ বিহু হ'ল অসমীয়া জাতীয় উৎসৱ। ইয়াত ধৰ্ম ভাষা এইবিলাক জাতিৰ কথা নাহে, গতিকে আমিও বিহু গাওঁ। মই এটি বিহু ফাঁকি গাব বিচাৰিছোঁ। অতিকৈ চেনেহৰ তাতোকৈ চেনেহৰ বহাগৰ বিহু পাতি কেনে আমাৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ এই বাপুতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি নাজিৰাবাসী ৰাইজে আগন্তুক আমাৰ ৰঙালী বিহু চলি আছে, আৰু এইটো ৰমজান মাহ শেষ হ'ব হৈছে, ঈদ আহি আছে। সেইকাৰণে দুইটা বিহুৰ উপলক্ষে আমি নাজিৰা চাৰিআলিত সদৌতি ৰাইজে লগ খাই পিনি হিন্দু মুছলমান একত্ৰিত হৈ পিনি, যিহেতু এখন আমাৰ শংকৰ আজানৰ দেশ, যিহেতু আমি ইজনে সিজনক এৰি থাকিব নোৱাৰোঁ, সেইকাৰণে প্ৰকৃতিক আমি এভাগ আগবঢ়াইছোঁ যাতে আপোনালোকৰ ঈদ আহি আছে, ঈদটো যাতে সুকলমে হৈ যায়। সেই খাতিকে আমি আমাৰ বিহুৱা ৰাইজে এভাগ ইয়াতে আমি আগবঢ়ালোঁ ঈদৰ কাৰণে। আমি নাজিৰা মঠীয়া চিগা আচল পথাৰ দিহিঙীয়া গাঁও। সম্প্ৰীতি